আমি 10,000 টকাটো কেনেকৈ ব্যৱহাৰ কৰিম প্ৰথম আজি আমি 10,000 টকাটো ললো টকাটো যদি আমি গ্ৰুপত দিও 1 লাখ হ'ব গ্ৰুপৰ যোন মহিলাই ব্যৱসায় কৰিব খোজে তেওঁলোকক আমি লোন দিব পাৰো 1 লাখ টকা একাউণ্টত দেখিলে বেংক আমাক আৰু টকা দিব এইটো হল প্ৰথম ৰাস্তা যে আমি টকাটো নিজে খৰচ নকৰি সমূহীয়াভাৱে গ্ৰুপৰ জৰিয়তে আমি খৰচ কৰিব পাৰো 1 নম্বৰ বুলে নহয় গ্ৰুপত আমি নিদিও ইয়াতে মই মহিলাসকলক দেখিছো কোনোবাই কৈছে ছাগলী পুহিম লেয়াৰ কৰিম মুৰ্গী কৰিম কোনোবাই গাহৰি কৰিব পাৰে তাঁতশাল কৰিব পাৰে বা আন সৰু খুৰা ব্যৱসায় কৰিব পাৰে আমাৰ কোনো আপত্তি নাই নিজৰ একাউণ্টৰ পৰা টকাখিনি লৈ আপোনালোকে কিবা এটা ভাল কামত এই টকাটো খৰচ কৰক দ্বিতীয়তে বুলে মই গ্ৰুপতো নিদিও আৰু নিজেও কৰিবৰ কাৰণে ভয় লাগে টকাটো যদি এনে গুচি যায় মোৰ হাজবেণ্ডৰ বা ঘৰৰ কিবা ব্যৱসায় আছে সৰু দোকান আছে চাহৰ দোকান আছে তামোলৰ দোকান আছে ৰিক্সা আছে ঠেলা আছে খেতি কৰো বা আমাৰ ঘৰৰ আন কিবা ব্যৱসায় আছে ঘৰৰ ব্যৱসায়টো এই 10,000 টকাটো আপোনালোকে দিব পাৰে তাৰ মানে গ্ৰুপত দিলো গ্ৰুপত নিদিও নিজে কৰিলো নিজে নকৰো ঘৰৰ কামটো ঘৰৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো 6 মাহ 7 মাহ পিছত আমি আপোনালোকক আকৌ সুধিম পৰীক্ষা কৰিম যে 10,000 টকাটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক অহা বছৰ আমি আকৌ 25,000 টকাকৈ আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছো 25,000 লবৰ কাৰ মন আছে তেতিয়াহ'লে হাত চাপৰিটো জোৰে মাৰক